শাক আনিছো কণীৰ লগত ভাজিম দীপাঞ্জলি অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে ইমান ৰ'দ আহিছে নহয় একদম ৰাতিপুৱা ভিডিঅ' কৰিছোঁ আজি হ'ল ছেকেণ্ড ছেটাৰডে আজি মিষ্টাৰৰ অফিচ বন্ধ ছোৱালীৰ স্কুল বন্ধ তাৰ কাৰণে ভাবিছোঁ আজি অকণমান ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আমি এতিয়া যাম বজাৰলৈ বজাৰৰ পৰা আহি পেলাই আপোনালোকক দেখাম কিবা কিবি আনিব যাম টেঙা আনিম বিশেষকৈ ৰবাব টেঙা আজি চবৰে বন্ধ আছে ন চবৰ লগতে মিলি ৰবাব টেঙা খাম তাৰপিছত বলক তেতিয়াহ'লে বজাৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিম আৰু এতিয়া আমি ৰুটি খালোঁ চাহ খালোঁ গা চা ধুই কাম চাম চব শেষ হৈ গ'ল এতিয়া আৰু বজাৰৰ পৰা আহোঁগৈ বজাৰৰ পৰা আহি তাৰপাছতে আপোনালোকক ওকে খাম মৌৰি শাক গোটাইহে আছে টেঙা খাব আহিছোঁ আৰু ক'ত এইখিনি মিষ্টাৰে ধুনীয়াকৈ ধুই মেলি দিছে একদম পানী গৈ আছে এইখিনি মিহি মিহিকৈ কাটি ল'ম আৰু তাৰ লগত লাগিব মোক হাঁহৰ কণী দেই হাঁহৰ কণী এইটো হ'ব এইটো অলপ মই হাঁহৰ কণীটো গম পাওঁ লেতেৰা লেতেৰা থাকে ন এইটোৱে হ'ব চাগে হাঁহৰ কণী আৰু হ'ব এইটো নহয় এইটো হ'ব এইটো হাঁহৰ কণী এইকেইটা দি এইটো বনাম তাৰপিছত এইফালে পিঁয়াজ জলকীয়াখিনি কাটি ল'লোঁ আৰু এইফালে দাইল বহাই দিলোঁ ভাতটো হৈ গ'ল ভাতৰ হুইচেল গ'লে চাগে ভাতৰ হুইচেল গ'ল আৰু এতিয়া দাইলটো পাতি দিছোঁ এতিয়া এইটো বনাম তাৰপিছতে ভাতটো ৰেডি হৈ যাব আৰু এই অকণমান পকিছে আৰু অলপমান দিন থ'লে পকিয়ে গ'ল হয় জনাবচোন মই ইয়াৰ যে জোলটো ওলাই ইমান টেষ্টি পাওঁ আগতে মই যেতিয়া সৰু আছিলোঁ মই দাগটো নাখাওঁ আৰু এইটো বাকলিটো নাখাওঁ এইখিনি শাকখিনি মিহি মিহিকৈ কাটি ল'লোঁ এতিয়া মই এইটো ভাজি বনাই ল'ম এইখিনি আৰু জলকীয়া আৰু নিমখ হালধি অকণমানৰ লগত ভাজিলেই হ'ল হাঁহৰ কণী দিলে মানে বেছি টেষ্টি হয় আৰু নিমখ এবাৰতে দিছোঁ এণ্টাছ কৰি এতিয়া এইটো অকণমান মানে ছাইড কৰি পেলাই এইখিনি অকণমান হেৰি হোৱালৈকে মাজে মাজে ভাজিম আৰু ঢেকীয়াত আপোনালোকে বাৰু কণী দি পেলাই খাই নাই জনাবচোন এইটোতে বহুত টেষ্টি হয় ঢেকীয়া ভাজিটো সেই তেনেকুৱা ছেইম প্ৰচেছেই হয় মাত্ৰ মই এটা জ্বলা দিব পৰা নাই আৰু একদম এইটো ছেইম প্ৰচেছ এইটো এনেকৈ এইটো কণীটো অকণমান শুকোৱাৰ পাছতে তাৰপিছতে মিক্স কৰি দিলেই হ'ল আৰু খাটি সৰিয়হৰ তেলটো সেইটো দিওঁ মই পিটিকা চিটিকা বনালে মাহঁতে ঘৰৰ পৰা আহিলে লৈ আহে এতিয়া এইখিনি ৰেডি হৈ গ'ল মজা মুখখন চেহেৰা দেখনা চাওঁ পিছফালটো ধুনীয়া লাগিছে একদম চটপট লাঞ্চ ৰেডি এইফালে দাইল হৈ গ'ল আৰু এইফালে এইটো শাকটো কি টেষ্টি হৈছে হয় আৰু এইটো কাৰ লোভৰ পানী পৰিছে কমেণ্ট কৰিব ইমান ধুনীয়া জোল ওলাইছে নহয় বহুত টেষ্টি আছে বলক এতিয়া মই তলৰ পৰা আহোঁ ইহঁতক মাতি আনো ভাত খাবৰ কাৰণে হা ঢাকি থৈ যাওঁ মই তিয়াই থৈ দিব লাগিব অলপ সময় এয়া হৈ গ'ল নেক্সট ডে ৰাতিপুৱা মই ব্ৰেকফাষ্টৰ কাৰণে কৰি আছোঁ এইটো ছানডেৰ হয় ভিডিঅ'টো তাৰ কাৰণে অকণমান মই ভাজি আৰু ৰুটি বনাম আজি ৰাতিপুৱা তাকে খাম বাকী দিনত অকণমান জল্দি হৈ যায় যে ঠাণ্ডা দিনত চুলিবোৰ ইমান ৰাফ হৈ যায় নহয় মই আজি সেইকাৰণে মিঠি গুটি তিয়াই থৈছোঁ এল'ভেৰা আৰু এয়া ৰঙা জবা ফুলৰ পাতটো এইখিনি পিচি মই আজি চুলিত এটা স্কাৰ্ফ নিচিনা হয় আৰু এইটো লগাম ৰঙা জবা ফুলৰ পাত কৰিলে বেছি ভাল
মিঠি গুটিখিনি অলপ সময় তিয়াই থ'ব লাগে আৰু ঘৰৰে এল'ভেৰা জেল লগতে দিছোঁ অকণমান নাৰিকল তেল আৰু এটা পিঁয়াজ। পিঁয়াজটো আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দিব, অলপ গোন্ধটো কাঢ়াৰ কাৰণে মই এটাই দিলোঁ। আৰু এইখিনি ধুনীয়াকৈ পেষ্ট বনাই চুলিত গুৰিয়ে গুৰিয়ে সপ্তাহত 2-3 বাৰ লগাই দিয়ক। আপোনালোকৰ নতুন চুলি আহি যাব, হেয়াৰ গ্ৰথটো ভাল হ'ব। আৰু ছোৱালীয়ে মোক লগাই দি আছে হাঁহি হাঁহি, কেনেকুৱা লাগিছে চাওকচোন। কেতিয়াবা অকণমান এনেকুৱা নিজৰ কেয়াৰ ল'ব লাগে। আৰু বাকী নেক্সট ডে মোৰ আলহী আহিছিলে, তাৰ কাৰণে এইখিনি প্ৰিপাৰেশ্যন কৰিলোঁ আলহীৰ কাৰণে। আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, বাই বাই।